নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম 2025ত হৈ যোৱা পলিটিকেল ছায়েন্স কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। ইতিমধ্যে আমি যিখিনি MCQ আছিল 40 MCQ সেইখিনি আমি সলিউশ্যন কৰিছোঁ। যদি কোনোবাই চোৱা নাই এইটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ চাব পাৰিব। এতিয়া আমি আহিছোঁ পাৰ্ট 2 লৈ লং কুৱেশ্যনখিনি আলোচনা কৰিম। লং কুৱেশ্যন প্ৰথম কুৱেশ্যন আমি চাম এতিয়া। কুৱেশ্যন নম্বৰ 41 পাৰ্ট বি, পাৰ্ট এটো অলৰেডি সলিউশ্যন কৰা হৈছে যিখিনি MCQ আছিল। এতিয়া আমি 41 নম্বৰ লৈ আহিছোঁ। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 5টা উত্তৰ দিয়া। 2 মাৰ্ককৈ আছে। প্ৰথমে আছে লেতেৰা ৰাজনীতি অৰ্থ লিখা। প্ৰথমে চাওক আপোনালোকৰ যে লেতেৰা ৰাজনীতি মানে কি। আমি অলপ পিছত চাম এনসাৰখিনি। বি নম্বৰ প্ৰথমতে চাওক কুৱেশ্যনখিনি। ইতিবাচক স্বতন্ত্ৰতা আৰু নেতিবাচক স্বতন্ত্ৰতাৰ মাজৰ দুটা পাৰ্থক্য লিখা। চি নম্বৰ আছিলে যে বৰ্ণ বৈষম্য নীতি বুলিলে কি বুজা। তাৰপিছতে 2 নম্বৰ আছিলে ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য উল্লেখ কৰা। ই নম্বৰ আছিলে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দুটা লেখ উল্লেখ কৰা। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ F নম্বৰ আছিলে ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। G নম্বৰ আছিলে ভাৰতত জাতীয় জৰুৰীকালীন ব্যৱস্থাৰ দুটা প্ৰভাৱ উল্লেখ কৰা। তাৰপিছতে H নম্বৰ আছিলে ভাৰতৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা। যিহেতু ইয়াতে আপোনালোকৰ যিকোনো 5টাহে লিখিব লাগে, সেইকাৰণে আমি D নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। D নম্বৰ কুৱেশ্যনটো আছিলে যে ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য উল্লেখ কৰা। প্ৰথমতে আপোনালোকে চাওক ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য হৈছে মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 51, ঠিক আছে, অনুচ্ছেদ 51 এইটো আপোনালোকৰ দিয়া হৈছে। তাৰপিছতে যিহেতু মৌলিক কৰ্তব্য লিখিব লাগে 51ত উল্লেখ আছে সংবিধান মানি চলা আৰু ৰাষ্ট্ৰীয় পতাকা জাতীয় সংগীতক সন্মান কৰা। আৰু এবাৰ কৈছোঁ সংবিধান মানি চলা আৰু ৰাষ্ট্ৰীয় পতাকা জাতীয় সংগীতক সন্মান কৰা। দ্বিতীয়তে দেশৰ ঐক্য অখণ্ডতা আৰু ভাতৃত্ব বজাই ৰখা। এই দুটা আছিলে ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য। এতিয়া আমি ই নম্বৰ লৈ আহিছোঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দুটা লেখ। ঠিক আছে, উচ্চতম ন্যায়ালয়ে নাগৰিকৰ অধিকাৰ ৰক্ষা কৰিবলৈ লেখ জাৰি কৰিব পাৰে। হেবিয়াছ কৰ্পাছ বেআইনীভাৱে আটক কৰা ব্যক্তিক আদালতৰ আগত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে। ঠিক আছে, এইটো আছিলে। তাৰপিছতে মেণ্ডমাছ এটা আছে, সেইটো হৈছে চৰকাৰী কৰ্তৃপক্ষক নিজৰ দায়িত্ব পালন কৰিবলৈ আদেশ। তাৰপিছতে যিটো F নম্বৰ কুৱেশ্যন আছিলে যে ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ দুটা সীমাবদ্ধতা। মৌলিক অধিকাৰ সম্পূৰ্ণ অসীম নহয়। তাৰপিছতে জলশান্তি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। তাৰপিছতে জাতীয় জৰুৰীকালীন অৱস্থাত কিছুমান অধিকাৰ স্থগিত কৰিব পাৰে। নেক্সট আছিলে G নম্বৰ ভাৰতত জাতীয় জৰুৰীকালীন অৱস্থাৰ দুটা প্ৰভাৱ লিখা। জাতীয় জৰুৰীকালীন অৱস্থা সংবিধানৰ অনুচ্ছেদ 352 অনুসৰি ঘোষণা কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি পায়। এইটো কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰ স্থগিত হৈ যাব পাৰে। আৰু এবাৰ কৈছোঁ কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি পায়, কিছুমান মৌলিক অধিকাৰ স্থগিত হৈ যাব পাৰে। তাৰপিছতে H নম্বৰ কুৱেশ্যনটো আছিলে ভাৰতৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হৈছে ভাৰত সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ নহয়। ইয়াত কিছুমান একক ইউনিটেৰী বৈশিষ্ট্য আছে। একেটা সংবিধান ছিংগেল কনষ্টিটিউশ্যন, একক নাগৰিকত্ব ছিংগেল চিটিজেনশ্বিপ। তাৰপিছতে বাকী কুৱেশ্যনখিনি চাব I নম্বৰ আৰু J নম্বৰ। I নম্বৰ আছিলে ভাৰতক কিয় এখন গণৰাজ্য বুলি কোৱা হয়। তাৰপিছতে J নম্বৰ আছিলে যে ভাৰতৰ নিৰ্বাচন আয়োগৰ দুটা কাৰ্য লিখা। এইখিনি চাই ল'ব, যিহেতু যিকোনো 5টা লিখিব দিছিলে মই 5টাই দি দিছোঁ। তাৰপিছতে 42 নম্বৰ কুৱেশ্যনটো আছিলে যে তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 5টাৰ উত্তৰ লিখা।
ইয়াতেও চেম যিকোনো 5টাৰ উত্তৰ লিখিব লাগে 42 এই নম্বৰ আছিলে ভাৰতত ধৰ্মনিৰপেক্ষতাৰ 3টা বাধা উল্লেখ কৰা তাৰপিছতে বি নম্বৰ আছিলে নাগৰিক আৰু বিদেশীৰ মাজত 3টা পাৰ্থক্য উল্লেখ কৰা এটাতো ভেৰি ইজি আছিলে ইম্পৰ্টেণ্ট নাগৰিক আৰু বিদেশীৰ মাজত 3টা পাৰ্থক্য সো প্ৰথম চি নম্বৰ কোৱেশ্চন আছিলে ভাৰতৰ সংবিধানৰ 3টা উৎস লিখা ভাৰতত কেন্দ্ৰীয় প্ৰৱণতাৰ 3টা কাৰণ লিখা ই নম্বৰ ভাৰতৰ স্থানীয় সাহিত্য শাসনৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা এফ নম্বৰ কল্যাণকামী ৰাষ্ট্ৰৰ 3টা কাৰ্য লিখা জি নম্বৰ সমতাৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা সো আমি এতিয়া চাম 2 নম্বৰ যিখিনি 42 নম্বৰ কোৱেশ্চনৰ এনসাৰখিনি ভাৰতৰ সংবিধানৰ 3টা উৎস হৈছে ব্ৰিটেইনৰ সংবিধান সংসদীয় শাসন ব্যৱস্থা আৰু কেবিনেট প্ৰথা আমেৰিকাৰ সংবিধান মৌলিক অধিকাৰ আৰু ন্যায়িক পুনৰীক্ষণ আয়াৰলেণ্ডৰ সংবিধান ৰাজ্যৰ নীতি নিৰ্দেশক তত্ত্বসমূহ 2 নম্বৰ কোৱেশ্চন আছিলে ভাৰতত কেন্দ্ৰীয় প্ৰৱণতাৰ 3টা কাৰণ দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰাৰ প্ৰয়োজন বিভাজনৰ অভিজ্ঞতাৰ ফলত শক্তিশালী কেন্দ্ৰৰ প্ৰয়োজন জাতীয় জৰুৰীকালীন অৱস্থাত কেন্দ্ৰৰ অধিক ক্ষমতা ই নম্বৰ কোৱেশ্চন আছিলে ভাৰতৰ স্থানীয় সাহিত্য শাসনৰ 3টা বৈশিষ্ট্য 3টা বৈশিষ্ট্য হৈছে গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত প্ৰতিনিধি স্থানীয় সমস্যাৰ স্থানীয় সমাধান তাৰপিছতে 73তম আৰু 74তম সংশোধনৰ জৰিয়তে সাংবিধানিক স্বীকৃতি তাৰপিছতে নেক্সট কোৱেশ্চন কল্যাণকামী ৰাষ্ট্ৰৰ 3টা কাৰ্য নাগৰিকৰ শিক্ষা আৰু সুস্বাস্থ্যৰ ব্যৱস্থা কৰা দাৰিদ্ৰ্য দূৰীকৰণ আৰু সামাজিক সুৰক্ষা প্ৰদান কৰা সমতা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা নেক্সট কোৱেশ্চন সমতাৰ 3টা বৈশিষ্ট্য হৈছে সকলো নাগৰিক আইনৰ আগত সমান জাতি ধৰ্ম লিংগ আদি ভিত্তিত বৈষম্য নাথাকে সমান সুযোগৰ নিশ্চয়তা তাৰপিছতে বাকি কোৱেশ্চন চাই ল'ব সুনাগৰিকৰ 3টা গুণ এইটো ইম্পৰ্টেণ্ট জাতীয়তাবাদৰ 3টা উপাদান যিকোনো 3টা অধিকাৰৰ বিষয় লিখা এতিয়া আমি আহিছোঁ 43 নম্বৰ কোৱেশ্চন 43 নম্বৰ কোৱেশ্চন যিকোনো 3টা লিখিব লাগে 5 মাৰ্কৰ কোৱেশ্চন প্ৰথমটো আছিলে ভাৰতীয় যুক্তৰাষ্ট্ৰবাদৰ বিভিন্ন বৈশিষ্ট্যসমূহ আলোচনা কৰা 2 নম্বৰ আছিলে জাতীয় আত্মনিয়ন্ত্ৰণৰ সপক্ষে থকা যুক্তিবোৰ আলোচনা কৰা তাৰপিছতে ভাৰতৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতিৰ মাজৰ পাৰ্থক্যবোৰ আলোচনা কৰা 2 নম্বৰ আছিলে ভাৰতৰ এখন ৰাজ্যৰ ৰাজ্যপালৰ ভূমিকাৰ ওপৰত এটা টকা লিখা শেষৰটো ই নম্বৰ আছিলে জন ৰলছে আগবঢ়োৱা ন্যায়তত্ত্বটো আলোচনা কৰা এফ নম্বৰ তথা শেষৰটো কোৱেশ্চন আছিলে ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰা আৰু ইয়াৰ ভিতৰত যিকোনো 3টা লিখিব লাগে সো 5 মাৰ্কৰ হ'লে অলপ বখলাই লিখিব মই জাষ্ট ধাৰণাটো দিছোঁ যে ভাৰতৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতিৰ মাজৰ পাৰ্থক্য মৌলিক অধিকাৰৰ নিৰ্দেশনাত্মক নীতি সো চাব সংবিধানৰ 3য় ভাগত আছে তাৰপিছতে আৰু এটা হৈছে যে সংবিধানৰ 4ৰ্থ ভাগত আছে অৰ্থাৎ এটা আছে সংবিধানৰ 3য় ভাগত আনটো আছে সংবিধানৰ 4ৰ্থ ভাগত তাৰপিছতে আৰু এটা হৈছে যে আদালতৰ জৰিয়তে বলৎ কৰিব পাৰি আনহাতে আদালতৰ জৰিয়তে বলৎ কৰিব নোৱাৰি তাৰপিছতে 3 নম্বৰ পাৰ্থক্য হৈছে যে নাগৰিকৰ ব্যক্তিগত অধিকাৰ ৰক্ষা কৰে আনহাতে ৰাজ্যিক ন্যায়ভিত্তিক সমাজ গঢ়িবলৈ দিশ নিৰ্দেশ কৰে 4 নম্বৰ হৈছে অধিকাংশ ক্ষেত্ৰত নাগৰিকৰ স্বাৰ্থ জড়িত আনহাতে সামাজিক আৰু ৰাজনৈতিক কল্যাণৰ ওপৰত গুৰুত্ব দিয়ে সাৰাংশ মৌলিক অধিকাৰ বাধ্যতামূলক আৰু আদালতে ৰক্ষা কৰে কিন্তু নিৰ্দেশনাত্মক নীতি হৈছে চৰকাৰৰ বাবে নৈতিক নিৰ্দেশনা 2 নম্বৰ কোৱেশ্চন এনসাৰটো হৈছে ৰাজ্যপালৰ ভূমিকা ৰাজ্যপাল হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁৰ প্ৰধান ভূমিকা সমূহ হৈছে ৰাজ্য চৰকাৰ গঠন কৰিবলৈ মুখ্যমন্ত্ৰী নিয়োগ কৰা বিধান সভা আহ্বান আৰু স্থগিত কৰা ৰাজ্যৰ বিলসমূহত অনুমোদন দিয়া বা সংৰক্ষণ কৰা ৰাজ্যত সাংবিধানিক সংকট হ'লে ৰাষ্ট্ৰপতিক প্ৰতিবেদন দিয়া সেয়ে ৰাজ্যপাল হৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সংযোগ সূত্ৰ তাৰপিছতে ই নম্বৰ কোৱেশ্চন এনসাৰটো হৈছে যে জন ৰলছৰ ন্যায়তত্ত্ব থিয়ৰী অফ জাষ্টিছ বাই জন ৰাউলছে জাষ্টিছ এজ ফেয়াৰনেছ তত্ত্ব আগবঢ়াইছিল তেওঁৰ ন্যায়তত্ত্বৰ মূল বিষয়সমূহ সকলো মানুহৰ সমান মৌলিক স্বাধীনতা থাকিব লাগে সামাজিক আৰু অৰ্থনৈতিক বৈষম্য তেতিয়াহে গ্ৰহণযোগ্য যেতিয়া সেয়া দুৰ্বল শ্ৰেণীৰ লাভজনক হয় অৰিজিনেল পজিশ্যন আৰু ফেইল অফ
ইগনৰেন্স ধাৰণাৰ জৰিয়তে ন্যায় সংজ্ঞায়িত কৰিছে। ৰয়েলছৰ মতে ন্যায় মানে হৈছে সমতা আৰু নিসংগত সুবিধা বণ্টন। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।